চাওক অহাকালি চৰাইদেউত আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে তাৰ বাবে ৰাতিপুৱা ডিব্ৰুগড়ত আহি উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ পিছত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা সভা আয়োজন কৰিছে। তাৰ লগত যোগদান কাৰ্যসূচীও ৰাখিছে। অন্য দলৰ বা বিভিন্ন সংগঠনৰ পৰা কংগ্ৰেছ দলত যোগদান কৰিছে। এই সভাখনত উপস্থিত হ'বলৈ পাই মই যথেষ্ট উৎফুল্লিত আৰু আনন্দিত হৈছোঁ। মই বৰপেটাত ঘৰ নামনি অসমত বিশেষকৈ আমি থাকোঁ। উজনি অসমৰ ৰাইজৰ, উজনি অসমৰ সন্মানীয় ব্যক্তিসকলৰ কংগ্ৰেছ দলৰ প্ৰতি যিটো আগ্ৰহ দেখাইছে, আজি সভাখনত উপস্থিত হৈ যিটো ভিৰ দেখিছোঁ কংগ্ৰেছত যোগদান কৰাৰ কাৰণে, এই দৃশ্যই মোক যথেষ্ট উৎফুল্লিত কৰিছে। আৰু এই দৃশ্য এটা কথা স্পষ্ট হৈ গৈছে, 2026 চনত অসমত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। এটা সময়ত তিনিচুকীয়া, ডিব্ৰুগড় বা উজনি আন আন জিলাত বিজেপিৰ ভেটি যথেষ্ট শক্তিশালী আছিল। কিন্তু আজিৰ তাৰিখত উজনি অসমত বিজেপিৰ ভেটি যে দুৰ্বল, আজিৰ যোগদান কাৰ্যসূচীয়ে তাক প্ৰমাণ কৰিছে। কংগ্ৰেছৰ এটা সময়ত সবল আছিল, মাজত আমি দুৰ্বল হৈছিলোঁ, কিন্তু আকৌ কংগ্ৰেছৰ ভেটি সবল হ'বলৈ গৈ আছে উজনি অসমত, তাৰেই প্ৰমাণ। গতিকে আজি উজনি অসমৰ পৰা যেতিয়া নামনি অসমলৈ যাম, এটা ভাল বাৰ্তালৈ যাম যে উজনিৰ ৰাইজে কংগ্ৰেছৰ দলৰ লগত আছে আৰু উজনিৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিছে। নামনি আগৰ পৰাই কংগ্ৰেছৰ লগত আছে। গতিকে উজনি নামনি সকলোৱে মিলি জুলি আহি থকা সময়খিনি স্বেচ্ছাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ যি চৰকাৰ চলি আছে, তাক উভৰাই 26ত অসমৰ ৰাইজৰ চৰকাৰ এখন কৰিব লাগে, শান্তিৰ চৰকাৰ এখন কৰিব লাগে, অসমৰ প্ৰগতিৰ চৰকাৰ এখন কৰিব লাগে। তাৰ কাৰণে সকলোৱে কাম কৰিম। ৰিপুণ বৰা ডাঙৰীয়া আমাৰ দলৰ সভাপতি আছিল, মন্ত্ৰী আছিল, বিধায়ক আছিল, ৰাজ্যসভাৰ সাংসদ আছিল। গতিকে তেখেতৰ এই বিষয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিবেচনা নকৰে। এই গোটেই বিষয়টো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিচাৰাধীন। তেওঁলোকে বিবেচনা কৰিব আৰু তেওঁলোকে যি সিদ্ধান্ত দিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোৰ পাৰ্টি গ্ৰহণ কৰিব। গতিকে আকৌ আপোনালোকক কৈছোঁ, আজি ডিব্ৰুগড়ত আহি এটা ভাল মন লৈ ঘৰলৈ উভতি যাম, নামনি অসমলৈ উভতি যাম যে উজনি অসমৰ ৰাইজ কংগ্ৰেছৰ লগত আহি আছে আৰু কংগ্ৰেছৰ লগত থাকিব।